ঠেকেৰা মাহি ধৰিবলৈ দিগদাৰ পলদি গৈ পেলাই এই বস্তাটো মাথাটো ধৰিবলৈ জন্তু আমি প্ৰথম দেখিছোঁ আৰু আমাৰ ঘৰত যে পাৰ চৰাইবোৰ হেৰি কি খাইছিল গম নাপাওঁ। আমাৰ গোটেই গাঁৱৰ যুৱকৰ লগত গোট খাই যেতিয়া আমাৰ জন্তুটো ধৰা হৈছিল তেতিয়া আমি ভাবিলোঁ যে বস্তুটোৰ বিলুপ্ত পানী হয়। আমি বস্তুটো আমি সংৰক্ষণৰ বাবে আমি নিজে ধৰি মেলি আমি ফৰেষ্টত তাক বনাবলৈ আগবাঢ়িছোঁ। তোমাক কামুৰিছে নেকি? মোক কামুৰিছে, কামোৰত তেজ ওলাইছে। তেজ ওলোৱাৰ মোৰ লগতে আৰু মোৰ লগতে দুজনক কামুৰিছে। আমাৰ এজন মামা হয়, মামাকো কামুৰিছে আৰু মোৰ ভাইটিয়ে হয়, তেখেতকো আমাৰ আঁচুৰি দিয়া হৈছে। আমাৰ তিনিজনকে আঁচোৰা হৈ গৈছে। এতিয়া খুৰাই আমাৰ কি পুলত দিছিলে, এটা পুখুৰীতে আমাৰ ধৰা হৈছিলে। তেতিয়া মানে আমি পুখুৰীৰ বস্তু খাবলৈ আমি কিবা এটা কৰিব লাগিব। তেতিয়া আমি গামোচা এখনৰ সৈতে মানে তাৰ ডিঙিতে ধৰি অনা হৈছিলে। ডিঙিতে ধৰোঁতে মানে কামুৰি দিয়া হয়। আপুনি ধৰিছিলে? ধৰিছিলোঁ মই বাৰু পুলত ধৰিছিলে খুৰাই। এতিয়া বাট মানে মই এতিয়া উঠাই আনিছিলোঁ পুখুৰীৰ পৰা, তেতিয়া মোক কামুৰিলে মানে চল পালে। এই ঘৰত সোমাই কিবা অনিষ্ট কৰিছে নেকি? ঘৰত অনিষ্ট হোৱা নাই, এনেকৈ পাৰ চৰাইবোৰ খাই থাকে, কিন্তু প্ৰথম গম পাইছিলে পাৰ খাই থাকে। আমি মানে পানী আগতে এনেকুৱা দুষ্প্ৰাপ্য পানী আমি কেতিয়াও কাহানিও দেখা নাই। আজি পটককৈ ওলালে, তাৰপিছত আমাৰ গোটেই কাকৰিকঠা গাঁৱৰ ৰাইজৰ সহযোগত পানীটো ধৰিবলৈ সক্ষম হ'লোঁ। সক্ষম হৈ পিনে আমি মানে ফৰেষ্টক ইতিমধ্যে জনোৱালোঁ, আপোনালোকৰ মিডিয়া চেনেলকো ফোন কৰি জনোৱা হ'ল। কিমান সময়ত ধৰিছে এইটো? এইটো প্ৰায় 10:30 আৰু 11টাৰ ভিতৰতে হ'ব। গছত উঠি আছিল নেকি? মানে গছত মানে আমাৰ ৰাস্তা দিয়ে গৈছিলে বস্তুটো। অঁ, তাৰপিছত গছত উঠিলে, গছৰ পৰা আমি মানে সকলো গাঁৱৰ ৰাইজৰ যুৱকসকলৰ সহযোগত মানে আমি বস্তুটো উদ্ধাৰ কৰা হ'ল। ধৰিলে? কাৰোবাক কামুৰিছে নেকি? আমাৰ ভাইটি এজনক কামুৰিছে, এইজন আমাৰ ভাইটিয়ে হয়। এইজনে মানে ধৰিবলৈ ধৰোঁতে বস্তুটোৱে কামুৰিছে মানে, আৰু এজনো আছে। জন্তু আমি প্ৰথম দেখিছোঁ আৰু আমাৰ ঘৰত যে পাৰ চৰাইবোৰ হেৰি কি খাইছিল গম নাপাওঁ। আমাৰ গোটেই গাঁৱৰ যুৱকৰ লগত গোট খাই যেতিয়া আমাৰ জন্তুটো ধৰা হৈছিল তেতিয়া আমি ভাবিলোঁ যে বস্তুটোৰ বিলুপ্ত পানী হয়। আমি বস্তুটো আমি সংৰক্ষণৰ বাবে আমি নিজে ধৰি মেলি আমি ফৰেষ্টত তাক বনাবলৈ আগবাঢ়িছোঁ। তোমাক কামুৰিছে নেকি? মোক কামুৰিছে, কামোৰত তেজ ওলাইছে। তেজ ওলোৱাৰ মোৰ লগতে আৰু মোৰ লগতে দুজনক কামুৰিছে। আমাৰ এজন মামা হয়, মামাকো কামুৰিছে আৰু মোৰ ভাইটিয়ে হয়, তেখেতকো আমাৰ আঁচুৰি দিয়া হৈছে। আমাৰ তিনিজনকে আঁচোৰা হৈ গৈছে। এতিয়া খুৰাই আমাৰ কি পুলত দিছিলে, এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।